নমস্কাৰ, আশা কৰোঁ সকলো কুশলে আছে। ফেচবুকৰ জৰিয়তে লগ পোৱা বা আমাৰ লগত সম্পৰ্ক হোৱা প্ৰতিগৰাকী বন্ধু বান্ধৱীলৈ আজি ৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰথমতে আচলতে এটি বিশেষ কাৰণত আহিছোঁ। আজি জনকল্যাণমূলক সামাজিক অনুষ্ঠান ৰোডকাছলীয়ে গৰমৰ বন্ধত ছাত্ৰ ছাত্ৰীসকলৰ মনোৰঞ্জনৰ বাবে এখনি প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। 4টা বিষয় আছিলে, গতিকে আজি তাৰ ফলাফল ঘোষণা কৰা হৈছে। আজিৰ দিনটোত কৰিছোঁ কাৰণ আজি অভিভাৱকসকলো থাকিব ঘৰত প্ৰায় আৰু ছাত্ৰ ছাত্ৰীসকলো থাকিব, গতিকে সকলোবোৰ একেলগে উপভোগ কৰিব পাৰিব। আমাৰ গোটেই অসমৰে আছিলে ছাত্ৰ ছাত্ৰী, 63জন ছাত্ৰ ছাত্ৰী আছিলে আমাৰ মুঠ, তাৰ ভিতৰত 27জনে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। আমাৰ যদিও মুখ্য কাৰ্যালয়টো গুৱাহাটীত আছে, গুৱাহাটীৰ 6 মাইলত ৰোডকাছলীৰ মুখ্য কাৰ্যালয়, কিন্তু অংশগ্ৰহণকাৰী বেছিভাগ উজনি অসমৰ, নামনি অসমৰো আছে, তথাপিও যোৰহাটৰ চাগে আটাইতকৈ বেছি আছে নেকি, শিৱসাগৰৰো আছে, লখিমপুৰ এনেকৈ আছে, আৰু নলবাৰী, দুধনৈ, গোলাঘাট। খুব ভাল লাগিছে, কিন্তু সকলোৱে মানে অংশগ্ৰহণ কৰিছে যে আমাৰ লগত জড়িত হৈ পৰিল নহয় এনেকৈ, গতিকে খুব ভাল লাগিছে। আৰু প্ৰতিগৰাকী বিজয়ী প্ৰতিযোগীলৈ আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভকামনা থাকিল। কিন্তু যিসকলে অংশগ্ৰহণ কৰিছে বা এইবাৰ প্ৰতিযোগিতাত পুৰস্কাৰ পাবলৈ সক্ষম হোৱা নাই, তেওঁলোকলৈ আমাৰ মৰমৰ আশীৰ্বাদ থাকিল। আৰু অভিভাৱকসকলকো কৈছোঁ, এইবাৰ নাপালে বুলিয়ে যে আৰু অংশগ্ৰহণ কৰিব নিদিওঁ সেইটো কথা নহয়। আৰু তোমালোককো কৈছোঁ দেই, ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, কৰি থাকিবা প্ৰতিযোগিতাবিলাকত হওক বা এনেই য'তেই হওক অংশগ্ৰহণ কৰিবা, তেতিয়াহে অভিজ্ঞতাবিলাক বাঢ়ি বাঢ়ি গৈ থাকে নহয়। তেনেকৈ আমাৰ অভিজ্ঞতা যিমানেই বাঢ়ে দ্বিতীয়বাৰলৈ আৰু ভাল হয়, তৃতীয়বাৰলৈ আৰু ভাল হ'ব। আৰু এদিনটো সফল হ'মেই। ধৈৰ্যৰ ফল সদায় মিঠা, সঁচা কিন্তু। আৰু একেবাৰে নোৱাৰিলে 100 বাৰে কৰি থাকিবা। আৰু কোনোৱে কৈছে যে এয়া হেনো প্ৰথম মানে তেওঁলোকৰ অংশগ্ৰহণ, গতিকে সকলোকে যদি অকণ অকণ মৰম দিব পাৰোঁ আমি খুবেই সুখী হ'ম। বেছিকৈ কৈ নাথাকোঁ, মই পিছপিনে ফলাফলৰ তালিকাখন দি দিছোঁ, তোমালোকে সকলোৱে চাব পাৰিবা। পুনৰবাৰ আটাইলৈ আন্তৰিক অভিনন্দন আৰু মৰম আশীৰ্বাদ থাকিল। ধন্যবাদ।